हेलो फ्रेंड्स, आशा कৰো আপোনালোক সকলো ভালে আছে। আজি এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আমাৰ অসমীয়া ৰেচিপি আপোনালোকে দেখিয়ে ধৰিব পাৰিছে। অমিতা এনেকৈ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। কুকাৰত অতি সহজতে আচলতে বনাব পাৰি, সোনকালে হয়, সেইকাৰণে কুকাৰতে বনাবলৈ চেষ্টা কৰিছোঁ। অকণমান মিঠাতেল দিলোঁ, মিঠাতেলতে মিঠি গুটি দুটামান দি দিলোঁ। এতিয়া মই অমিতাখিনি দি দিলোঁ, লগতে আন্দাজমতে নিমখ দি অকণমান লৰফৰ কৰি পানী অকণমান ঢালি দিছোঁ। আৰু খুব কম সময়ৰ ভিতৰতে আচলতে এইটো ৰেচিপি ৰেডিয়ে হৈ যায়। আপোনালোকে যদি আপোনালোকৰ ঘৰত ফুলকবিৰ কোমলীয়া পাত আছে, ফুলকবিৰ কোমলীয়া পাতো দিব পাৰে। মই বুট আগতীয়াকৈ সিজাই থৈ দিছিলোঁ, বুটো দি দিলোঁ। এতিয়া কল খাৰণি দি দিছোঁ। কল খাৰণি আচলতে কিমান ভাল আমি সকলোৱে জানো। খাৰ বনালে আচলতে কল খাৰণিয়ে দিওঁ। মই ঘৰতে বনাই থৈ দিছিলোঁ, লগতে এয়া আদা চুৰুকি থৈ দিছিলোঁ। আদা চুৰুকা সেয়া দিলে যে ইমান ভাল লাগে। শেষত আদাৰ গোন্ধটো বহুত ভাল লাগে আচলতে খাৰত দিলে। আৰু শেষত কিন্তু কেঁচা মিঠাতেল অকণমান দি দিলোঁ। এয়াই মোক আজি খাৰ ৰেডি হৈ গ'ল। আপোনালোকে কোনে কেনেকৈ খাৰ বনায় কমেণ্টত জনাবচোন। আজি এনেকৈয়ে বনালোঁ, ভাতৰ লগত খাই যে ইমান বঢ়িয়া লাগিলে। এইটো লাঞ্চৰ ৰেচিপি হয়। সাধাৰণতে খাৰ লাঞ্চতে খাব লাগে, দুপৰীয়া সময়ত খাব লাগে। ৰেচিপিটো ভাল লাগিলে ফ'ল' কৰি দিব।